মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম। আজি মই ক্লাছ 10ৰ এই যে আহি থকা ইউনিট টেষ্টটোৰ বাবে ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যন মই বাছি দিবলৈ আগবাঢ়িছোঁ মেথছৰ। অহা 22 তাৰিখৰ পৰা হোজাই ডিষ্ট্ৰিক্টৰ ফাৰ্ষ্ট ইউনিট টেষ্ট আৰম্ভ হ'ব আৰু মোক সকলো ছাত্ৰ ছাত্ৰীয়ে কৈ আছিলে যে ছাৰ কেইটামান ইম্পৰ্টেণ্ট চাই দিয়ক, কেইটামান ইম্পৰ্টেণ্ট চাই দিবচোন। সকলোৰে অনুৰোধ কৰে মই কিছুমান ইম্পৰ্টেণ্ট অংক মই চিলেক্ট কৰি দিবলৈ ওলাইছোঁ। আৰু এইটো নহয় যে মই যিকেইটা চিলেক্ট কৰি দিছোঁ সেইটোৱে আহিব, বাকীখিনিও অহাৰ চান্স আছে, কিন্তু মই কৈ দিয়াবিলাকৰ চান্সটো অকণমান বেছি। তোমালোকে এইটো নকৰিবা যাতে সেইকেইটাকেহে পৰীক্ষাত চাই আহিবা, তেনেকুৱা নহয়। বাকীখিনিও চাবা, কিন্তু এইকেইটা অংক অকণমান বেছিকৈ চাবা যাতে তোমালোকৰ গোটেইবিলাক কমন পৰে। এতিয়া মই প্ৰথমতে যদি যাওঁ R1লৈ, R1ত তোমাৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল উলিওৱা, ইয়াৰ পৰা এটা চাব পাৰা। তাৰপিছত কি সংখ্যাৰে পূৰণ কৰিলে 5 নম্বৰটো, কি সংখ্যাৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ হ'ব বা কি সংখ্যাৰে হৰণ কৰিলে এটা পূৰ্ণবৰ্গ হ'ব, ইয়াৰ পৰা এটা চাব পাৰা। তাৰপিছত এইকেইটাটো MCQ কেইটা প্ৰায় আহে, ইয়াৰ পৰা যিকোনো এটা MCQ দি দিব পাৰে, তোমালোকে এইকেইটা চাবা দেই। তাৰপিছত আহিলে R2ৰ পৰা তেনেকৈ কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব বা কি সংখ্যাৰে হৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব, এইকেইটা চাবা। আৰু এই প্ৰথমকেইটা চাবা, পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি, 1 নম্বৰ প্ৰশ্নত আছিলে। তাৰপিছত পিছৰ MCQ কেইটা ভালদৰে চাবা, ই নম্বৰ MCQটো খুব আহে, ইটো ডিটো, তাৰপিছত চিটোতকৈ ডিটোৱে বৰ বেছিকৈ আহে, ভালদৰে চাবা। আকৌ কেতিয়াবা আকৌ বনাই দিয়ে। তাৰপিছত এইফালে এই সূচক আছিলে, সূচকৰ সূত্ৰকেইটা কিন্তু ভালদৰে চাবা, কেতিয়াবা ইয়াত ফিল ইন দ্য ব্লেংকছ কৰি দিয়ে, নহ'বা প্ৰমাণ কৰিবলৈ দিব পাৰে সূচকৰ কোনোবাটো অংক। তাৰপিছত আহিলে R3লৈ আহা, R3ৰ 3 নম্বৰ অংককেইটা অকণ চাবা বেছিকে। তাৰপিছত আহিলে 5 নম্বৰ অংককেইটা, তাৰপৰা কেতিয়াবা 6 নম্বৰৰ পৰা এটা দিয়া দেখা যায়, এইকেইটা চাবা। তাৰপিছত 8 নম্বৰ অংকটো খুব বেছিকে চাবা, 8 নম্বৰ অংকটো খুবেই আহে। তাৰপিছত তোমাৰ নৰ ডি আৰু চি কেইটা, এইকেইটাতো MCQয়ে হয়, এই MCQ কেইটা চাবা দেই। তাৰপিছতে আহিলে আমি R4লৈ। R4ত উৎপাদক বিশ্লেষণৰ 2 নম্বৰৰ পৰা চাবা, 3 নম্বৰৰ পৰা ভালদৰে চাবা, আৰু 4 নম্বৰৰ পৰা এটা দিয়ে। 4 নম্বৰ উৎপাদক বিশ্লেষণ কেইটা ভালদৰে চাবা। তাৰ পৰা যিকোনো এটা প্ৰশ্ন তুমি পাবাই। তাৰপিছত আহিলে R5 কেইটাতো গোটেইকেইটা MCQয়ে হয়, MCQ কেইটা তোমালোকে শুদ্ধ চিন দি ল'বা। তাৰপৰা আহিলে বাস্তৱ সংখ্যালৈ, ইউনিট 1লৈ। ইউনিট 1ত আটাইতকৈ বেছিকৈ আহে 4 নম্বৰ অংকটো, 4 নম্বৰ অংকটো খুব চাবা। তাৰপিছত 6 নম্বৰ যিকোনো এটা দি দিব পাৰে, তাৰপিছত 2 নম্বৰ এটা দিয়ে, আৰু এই যে 7, 8 কথাৰে লিখা অংককেইটাৰ ভিতৰত কোনোবা এটা থাকে দেই, এইকেইটা চাবা। আৰু এইবাৰ নতুনকৈ সংযোজন হৈছে 9 নম্বৰ অংকটো, এইটো চাব পাৰা, পৰীক্ষাৰ কাৰণে চাব পাৰা। তাৰপিছত আহিলে 1.2ৰ এই যে দেখুওৱা √5 এটা অপৰিমেয় সংখ্যা, বা কেতিয়াবা √3টো আহে, বা কেতিয়াবা √2 বুলিও আহে, এই তিনিটাৰ পৰা এটা কমন থাকেই, এইকেইটা চাবা। তাৰপিছত 3 নম্বৰ অংককেইটা চাবা। তাৰপিছত এইকেইটা উক্তি যুক্তি বা এইকেইটা MCQ তোমালোকে অকণমান চাই ল'ব পাৰিবা, এইকেইটা ইমান অসুবিধা নাই, মনত ৰাখি যাবা। তাৰপিছত 2 নম্বৰ পাঠটোলৈ আহোঁ আমি। 2 নম্বৰ পাঠটো বিশেষ প্ৰব্লেম নাই, ইয়াত কি আহে মানে X অক্ষক কেইবাৰ কাটিলে বা Y অক্ষক কেইবাৰ কাটিলে কিমানটা শূন্য হয়, সেই কথাটো আহে। এইকেইটা অকণমান চাই ল'বা, এইটো ইমান প্ৰব্লেম নাই 2.1ত। তাৰপিছত 2.2লৈ আহা, 2.2লৈ আহিছোঁ আমি। 2.2ত এই যে শূন্য সহগ আৰু শূন্য উলিওৱা আৰু সহগৰ লগত ইয়াৰ সম্বন্ধ প্ৰতিষ্ঠা কৰা, ইয়াৰ পৰা এটা আহেই, মানে 1 নম্বৰ অংকটাৰ পৰা। তাৰপিছত 2ৰ পৰা এটা চাবা, 3ৰ পৰা এটা চাবা, 4টো চাবলগীয়া কিন্তু দেই। তাৰপিছত 5, 6ৰ পৰা এইকেইটাতো MCQয়ে হয়, এইকেইটা অকণ চাই দিব পাৰিবা। MCQ আজি এইবাৰ চাগে তোমালোকক ইয়াৰ পৰাই দিব, কাৰণ ইয়াত এইবাৰ যথেষ্ট MCQ তোমালোকক দিছে দেই, আগতে ইমান MCQ নাছিলে।
তেতিয়া শিক্ষকে নিজে নিজে বনাই দিব লগা হৈছিলে। এইবাৰ কিন্তু যথেষ্ট MCQ দিছে, এইটো তোমালোকৰ কাৰণে এটা ভাল লক্ষণ। তাৰপিছত এই 14-15 এই অংক দুটা অকণ চাবা। এইটো নতুন সংযোজন কৰিছে, এইকেইটা চাব পাৰা। তাৰপিছত 16টো এপাক চাই দিবা বাৰু। তাৰপিছত আহিলে ইয়াৰ পিছৰ এক্সাৰচাইজটো আহিছে আমি 2.2 গ'ল 3.1 3.1ৰ এইকেইটা মানে অকল তোমালোকক বুজিবৰ কাৰণে দিছে, ইয়াত ইমান বিশেষ নাই। সমীকৰণবিলাক কম্পেয়াৰ কৰি চাব লাগে, ইয়াৰ অসীম সংখ্যক সমাধান আছে নে মিলি যোৱা ৰেখা হয় নে সমান্তৰাল হয়, তাৰপিছত কোনকেইটা সংগত কোনকেইটা অসংগত। তাৰপিছত ইয়াত এই 7 নম্বৰ অংকটো কিন্তু বহুত ঠাইত মই দেখা পাইছো দেই। 7 নম্বৰ অংকটো গ্ৰাফ হিচাপে বহুত ঠাইত মই দেখা পাইছো, অকমান চাবা। তাৰপিছত এই 5 নম্বৰটো বেয়া নহয়, প্ৰশ্নটো সহজ হয়, চাই থবা দেই। তাৰপিছত আহিলো 3.2 লৈ। 3.2 এই 1 নম্বৰ অংককেইটা প্ৰতিস্থাপন পদ্ধতিয়ে, কেতিয়াবা স্পেচিয়েলি দি দিয়ে কিন্তু প্ৰতিস্থাপন পদ্ধতিৰে কৰা বুলি। ইয়াৰ 1, 2, তাৰপিছত 5 এই অংককেইটা খুব আহে। 1, 2, 4, 5 এই অংককেইটা খুবেই আহে। তাৰপিছত 2 নম্বৰ অংকটো, এইটো ষ্টাৰে মাৰি লোৱা, এইটো আহিবই, প্ৰায় আহে। তাৰপিছত 3 নম্বৰ এই যে কথাৰে লিখা অংককেইটাৰ পৰা কোনোবা এটা দি দিয়ে কিন্তু দেই। আৰু এইবাৰ নতুন সংযোজন কৰিছে 4 নম্বৰ অংকটো। 4 নম্বৰটো অংকটো নোচোৱাকৈ নাথাকিবা, গম পাইছেনে? তাৰপিছতে আহিলো 3.3 অংককেইটা প্ৰথমকেইটাৰ পৰা এটা দি দিব পাৰে। এই যে ভগ্নাংশ হিচাপে আছে, ভগ্নাংশকেইটা ভালকে চাবা। তাৰপিছত এই 2 নম্বৰ কথাৰে লিখা অংককেইটা প্ৰায় চাবা। এইকেইটা তোমাৰ ফাৰ্ষ্ট ইউনিট টেষ্টত নহয়, ছেকেণ্ড ইউনিট হাফ ইয়েৰলি বা হাফ ইয়েৰলিত নহয়, প্ৰি টেষ্টত, ফাইনেলত আহিয়ে থাকে এইকেইটা অংক। তাৰপিছত 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এইবাৰ নতুন সংযোজন, অকণ চাই দিব পাৰা। তাৰপিছত ইফালে আছে কিন্তু দেই 10, 11, 12 এইকেইটা চাবা। তাৰপিছত 9ৰ পৰা মানে 4 মাৰ্কৰ প্ৰশ্ন এটা দিয়ে। এই এতিয়া আগতে এইটো 3.6 লেচন আছিলে, এইবাৰ তোমালোকৰ সেই লেচনটো যিহেতু নাইকিয়া কৰি দিলে, এইবাৰ 3.3টা সোমোৱাই দিলে। এই 3টা অংক দিছে মাত্ৰ, এইকেইটা অকণ চাব পাৰা। ইয়াত এখন দীঘল অংকৰ ভাগত এই অংক এটা দিয়ে। এইখিনিয়ে তোমালোকৰ ইম্পৰ্টেণ্ট। আৰু ইয়াৰ বাদে মই নোকোৱা কেইটাও কিন্তু তোমালোকে চাবলৈ নাপাহৰিবা দেই। এইটো নাভাবিবা যে ছাৰে দিয়া কেইটাই যে আহিব, তেনেকুৱা নহয়। আৰু মই নোকোৱাকৈও আহিব পাৰে, কিন্তু এইকেইটা অংক মই যিকেইটা কৈছো এইকেইটা মানে আহাৰ চান্সটো বেছি। ধন্যবাদ।